নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৱাৰ সম্ভাষণ জনাই সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন আজি এটা পলুৰ ড্ৰাই ফ্ৰাই ৰেচিপি বনাওঁ। এতিয়া মই প্ৰথমতে পানীখিনি দি ইয়াক প্ৰায় 10 মিনিটমান সময় কাৰণে বইল আহিবলৈ দিম। এই পলুখিনি মই কালি গধূলি যেতিয়া মই লাইভ ভিডিঅ' কৰিছিলোঁ ইভিনিং টাইমত, তেতিয়া মই মোৰ কিছুমান ছাবস্ক্ৰাইবাৰক দেখাইছিলোঁ। তেওঁলোক হিন্দী ভাষী হয়, তেওঁলোকে মানে এই পলুখিনি চিনি নাপায়। তেওঁলোকে মোক কৈছে চি কিৰা হে আপ কিৰা খাতে হে এনেকৈ কৈছে, लेकिन ये कीड़ा नहीं है, ये सिल्कवर्म है। इस सिल्कवर्म से हम लोग जो मुगा पाट का मेखला चादर पहनते हैं ना, हम लोग असमीज लोग ने ये बनाते हैं और इसका दाम बहुत कॉस्टली होता है। এইফালে পলুখিনি বইল কৰা হৈ গৈছে। পলুখিনিৰ কাৰণে ভাজিবৰ কাৰণে মই আকৌ পিঁয়াজখিনি ৰেডি কৰি লৈছোঁ। এইফালে আকৌ মই লাইভ ষ্ট্ৰীমত মোৰ ছাবস্ক্ৰাইবাৰবোৰৰ কমেণ্ট পাছ কৰি থাকিবলগীয়া হৈছে। বহুত ব্যস্ত আৰু এইটো গধূলি সময়কণ বিৰাট অসুবিধা, আৰু এইফালে খানা বনাবওলগীয়া হয়, মাজে মাজে কমেণ্ট পাছ কৰিবলগীয়া হয়। ये धर्मेंद्र भाई की लाइफ में मैं कमेंट पास कर रही हूँ, धर्मेंद्र भाई आप प्लीज़ देख लेना একবাৰ। তাৰ পাছত এইফালে আকৌ পলুখিনি 10 মিনিটমান হৈ গ'ল আৰু পলু बॉईल करा 10 मिनट्स बॉईल किया हूँ मैंने ये सिल्कवर्म को। आप लोग जो लोगों ने नहीं खाया है ये एक बार खा के देख लेना, बहुत अच्छा लगता है ये खाने के लिए। लेकिन बहुत लोग खाते हैं, কিছুমান ব্যক্তিয়ে নাখায় বাৰু। যিসকলে খায় তেওঁলোকে বাৰু ইয়াৰ সোৱাদটোৰ বিষয়ে জানেই, আৰু ইয়াৰ সোৱাদৰ বিষয়ে মই আকৌ বেলেগকৈ কোৱাৰ একো প্ৰয়োজন নাই বুলি ভাবোঁ। ইয়াৰ সোৱাদেই সুকীয়া খাবৰ কাৰণে। মই আজি মানে হিন্দী ভাষীসকলৰ কাৰণেও মানে ভিডিঅ'টো অকণমান প্ৰস্তুত কৰিছোঁ, সেইকাৰণে অসমীয়াটো অলপ হিন্দীত কৈছোঁ। চৰি, তাৰ কাৰণে বেয়া নাপাব, আপোনালোকে ক্ষমা কৰি দিব। এতিয়া মই পলুখিনি এনেকৈ উঠাই ল'লোঁ আৰু এখন চাকনিৰে উঠাই লোৱাৰ পাছত মই এইখিনি পলুখিনি এনেকৈ অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে এখন কাঁহীত থৈ দিছোঁ। এতিয়া পলুখিনি মই মাজতে দুটুকুৰা কৰি দিছোঁ। ये सिल्कवर्म को मैं बीच में ही काट देती हूँ। আমাৰ ফালে পলুটো পাবলৈ খুব অসুবিধা, আৰু খুব কম ওলায় বজাৰত, কেতিয়াবা ওলায়। যোৱাকালি মই অৰুণাচল গৈছিলোঁ, তেতিয়া পাই পিনে ৰাস্তাতে লৈ আহিলোঁ। আৰু এইটো বস্তু মই খাই যিহেতু ভাল পাওঁ, সেইকাৰণে দেখিলে মানে মই কিনো আৰু য'তে দেখিলেও। আৰু ইয়াৰ দামটো অকণমান বেছি, কিছুমান জেগাত 2 টকা 3 টকা তেনেকৈ লয়। আপোনালোকৰ ফালে কিমান লয় জনাব হা। যিসকলে খায় আৰু তেওঁলোকক কৈছোঁ, নোখোৱাসকলে বাৰু নাজানে ইয়াৰ দাম কিমান কি। ইফালে মই কেৰাহীত আকৌ তেল গৰম কৰি ইফালে পলুখিনি দি দিলোঁ। গোটেইখিনি পলুখিনি দি লৈ এতিয়া আকৌ মই প্ৰায় 10 মিনিটমান সময় কাৰণে ফ্ৰাই কৰিম এইখিনি। তেতিয়া আৰু হৈ যাব 10 মিনিট। ইফালে বইল কৰিলোঁ, এইফালে 10 মিনিট আকৌ ফ্ৰাই কৰিম। তেতিয়া তাৰপাছত আৰু খাবলৈ হৈ যাব। এতিয়া আৰু দেখিয়ে খাওঁৱে লাগি গৈছে। আপোনালোকৰ লাগিছেনে বাৰু? যিসকলে খায় তেওঁলোকৰ চাগে লাগিছে। আৰু এতিয়া পিঁয়াজ, জলকীয়া, এই দুটা বস্তুৱে আৰু, ইয়াত বিশেষ একো দিয়াৰ প্ৰয়োজন নাই। আৰু যি টি মছলা দি থাকিলে ইয়াত আৰু ইয়াৰ সোৱাদটো নোহোৱা হৈ যায়, সেইকাৰণে মই ইয়াত মছলা ব্যৱহাৰেই নকৰোঁ। ইয়াত হালধি আৰু অকণমান সোৱাদ অনুযায়ী নিমখ, এই দুটা বস্তুৱেই দিওঁ, তাৰ বাহিৰে মই একো নিদিওঁ। আৰু এনেকৈ দি লৈ ফ্ৰাই কৰি আছোঁ। প্ৰায় 10 মিনিটমান সময় ফ্ৰাই কৰিম। 10 মিনিটমান সময় ফ্ৰাই কৰাৰ পাছত আৰু ইয়াৰ খাবলৈ হৈ গ'ল। এতিয়া হৈ গ'ল, দেখিছেনে? ৰেডি হৈ গ'ল। মই আজি ভিডিঅ'টো মানে হিন্দী ভাষীসকলৰ কাৰণেও, তেওঁলোকৰ কাৰণেও প্ৰস্তুত কৰিছোঁ। সেইটো কাৰণে হিন্দী আৰু অসমীয়া দুইটাই কৈছোঁ। ভুল হৈছে যদি ক্ষমা কৰি দিব আপোনালোকে, যিহেতু মই হিন্দী কোৱাত ইমান এক্সপাৰ্ট নহয়। যেনে তেনে কৰি দিছোঁ আৰু কথাখিনি কৈ দিছোঁ তেওঁলোকক, মানে বুজাৰ সুবিধাৰ অৰ্থে। তেওঁলোকে যিহেতু বস্তুটো চিনি নাপায় ন, সেইটো কাৰণে মই বুজিবৰ কাৰণে তেওঁলোকক খিনি